जिंदाबाद जिंदाबाद आसु लং लिव आसु लং लिव स्वास्थ्य विभाग ले से स्वास्थ्य विभागৰ কাম নাই অসম চৰকাৰৰ স্বাস্থ্য বিভাগ ले से দিয়ক ছাত্ৰ সন্থা জিন্দাবাদ অসম চৰকাৰৰ স্বাস্থ্য বিভাগ ले से দিয়ক ফাৰিব আন্তঃগাঁথনি উন্নত কৰক দিয়ক ফাৰিব আন্তঃগাঁথনি উন্নত কৰক দিয়ক আঞ্চলিক ছাত্ৰ সন্থা জিন্দাবাদ আন্তঃগাঁথনি উন্নয়নৰ পইচা বৰষুণ দিলে পানী পৰে আন্তঃগাঁথনি উন্নয়নৰ পইচা কেনেকৈ দিয়ে টিং এচটা বা ৰেডিং এচটা ফুটিলে বা অন্য অসুবিধা হ'ল সেই বস্তুকেইটা লগাবলৈ পইচাটো সেই পইচাটো ক'ত খৰচ আপোনাক আমি পাইছোঁ আপুনি ঔগুৰি চিকিৎসালয় থাকোঁতে আপুনি হয় ছাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনৰ নিজৰ হাতত থকা এটা বিভাগ হৈছে স্বাস্থ্য বিভাগ আৰু যিটো স্বাস্থ্য বিভাগ এই মুহূৰ্তত অসমৰ অন্যতম সফল বিভাগ হিচাপে পৰিগণিত হৈছে বা সকলোৱে ক'ব বিচাৰে বা চৰকাৰখনে ক'ব বিচাৰে সেই মুহূৰ্তত আচলতে এই স্বাস্থ্য বিভাগটো কেনেধৰণে চলিছে কেনেকুৱা এটা ফুপুলা স্বৰূপ আছে চৰকাৰখনৰ বা এই বিভাগটোৰ তাৰ এখন যদি ছবি আমি চাওঁ বেছি দূৰলৈ যাব দৰকাৰ নাই তিয়কৰ যে একমাত্ৰ যিখন স্বাস্থ্য কেন্দ্ৰ তিয়ক এফআইলৈ আহিলে আমি সমগ্ৰ পৰিৱেশ ইয়াৰ দেখা পোৱা যাব ইয়াৰ যি আন্তঃগাঁথনিলৈ যদি আপুনি চাই তাৰ সমান্তৰালভাৱে ইয়াত পৰ্যাপ্ত চিকিৎসক আছে কিন্তু ৰোগী চিকিৎসা কৰিবৰ বাবেহে কিন্তু চিকিৎসালয়ত চিকিৎসক নাই এনে কিছু অভিযোগ লৈ এই মুহূৰ্তত আচলতে তিয়ক এফআইও আচলতে চৌহদে মুহূৰ্তত উত্তাল প্ৰতিবাদৰ সন্মুখীন হৈছে যে তিয়কৰ যি আঞ্চলিক ছাত্ৰ সন্থাই এই মুহূৰ্তত সমগ্ৰ বিষয়খিনি পোহৰলৈ আনিছে আৰু এই বিষয় লৈ এই মুহূৰ্তত এক প্ৰতিবাদ মুখৰ হৈ পৰিছে মই পোনে তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ কি অভিযোগ আচলতে এই মুহূৰ্তত আপোনালোকে লৈ এনেধৰণে প্ৰতিবাদত বহিছে তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই তিয়ক এফআইও সামগ্ৰিক উন্নয়নৰ লগতে যিটো অৰাজক অৱস্থা এইটো মাননীয় জিলা উপায়ুক্তক তিয়ক ৰাজচকক এই বিষয়টো লিখিতভাৱে অৱগত কৰি আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীও এই বিষয়টো লিখিতভাৱে জনাইছে যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাৰ পাছত ছাত্ৰ সন্থাই আগতে কৈ অহা কথাৰ পুনৰাবৃত্তি হৈছে এই গোটেই বিষয়টো আচলতে তদন্ত কৰিবৰ কাৰণে আজি আমি এই অৱস্থান তিয়ক আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে আৰু আমি এই অৱস্থানথলীৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী হাতত থকা স্বাস্থ্য বিভাগৰ মুখ্যমন্ত্ৰী এতিয়া স্বাস্থ্য বিভাগৰ যিটো অৰাজক তিয়ক এফআইত চলি আছে এই অৰাজক উৰ পেলাবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ হাতত থকা স্বাস্থ্য বিভাগে এইটো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াত সামগ্ৰিক উন্নয়নৰ নামত যিমান পইচা স্বাস্থ্য তিয়ক এফআইলৈ আহে সেই টকা ক'ত খৰচ কৰিছে ৰাইজৰ সন্দেহ হৈছে আপোনালোকে নিশ্চয় চাই বছৰেকত লাখ টকা ইয়ালৈ আহে বা অন্য আন্তঃগাঁথনি পইচা এই পইচাবিলাক ক'ত কৰে আমি একেটা অৱস্থাতে যদি বৰষুণ দিয়ে ইয়াত পানী পৰা এটা কদৰ্য ৰূপ দেখিবলৈ পাব তাৰ পাছত এটা কথা প্ৰসংগ এই মুহূৰ্তত আহিছে যে পৰ্যাপ্ত চিকিৎসক আছে কিন্তু চিকিৎসা কৰিবলৈহে চিকিৎসক নাই তাৰ সমান্তৰালভাৱে পূৰ্বৰ যি অভিযোগ যে এই যিখন চিকিৎসালয় বিনামূলীয়া যি ঔষধৰ ক্ষেত্ৰত নাটনিৰ কথা আছে যোৱাকালি এটা ঘটনা এনেকুৱা ধৰণৰ হৈ গৈছে এই গোটেই বিষয়বোৰ আপোনালোকে কেনেধৰণে চাইছে হয় চক বৃহত্তৰ তিয়ক অঞ্চলৰ কেইবাটাও মৌজাক আগুৰি তিয়ক এফআইখন আছিলে কিন্তু ইয়াত যেনেধৰণে চিকিৎসা ব্যৱস্থা মানে সেৱা আগবঢ়াব লাগিছিলে তেনেধৰণে সেৱা আগবঢ়াব পৰা নাই চৰকাৰে বিভিন্ন সময়ত চিকিৎসালয় বা চিকিৎসাৰ বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দি থকা দেখা গৈছে সেই গুৰুত্বসমূহ যদি কামেই হ'লহেঁতেন আজি তিয়ক এফআইও এই অৱস্থাৰ কাৰণে আজি অৱস্থান ধৰ্মঘট কৰিবলগীয়া নহ'লহেঁতেন আমি ইয়াৰ পৰা এটা কথা অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ ইয়াত বিভিন্ন সময়ত চিকিৎসা নাপায় ৰোগীৰ মৃত্যু হোৱাৰ খবৰ বাতৰি প্ৰচাৰ হৈ আছে সমগ্ৰ আজি ঘটনা নহয় ইয়াত উপযুক্ত চিকিৎসা নাপায় কালিও তেনে ঘটনা ঘটি গৈছে যি কুকুৰ মেকুৰীয়ে খোৱা বেজী সেই বেজী ল'বৰ কাৰণে ইয়াত ৰোগী আহিছে ৰোগীয়ে সেই বেজীসমূহ ইয়াত উপলব্ধ নহয় ইয়াত বেজীসমূহ দিবৰ কাৰণে ব্যৱস্থা নাই এনেধৰণৰ কথা বতৰাবিলাকে আগৰ পৰা চলি আহিছে এই কথা বতৰাবিলাকৰ পৰা এটা কথা স্পষ্ট হৈ গৈছে যে অসম চৰকাৰে স্বাস্থ্য বিভাগটো কেৱল মুখত চলি আছে আৰু এনেদৰে মুখত চলি থাকিলে নহ'ব এই কথাটো আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক জনাই দিব বিচাৰিছোঁ যে তেখেতৰ আমি তিয়ক এফআইত পুনৰ তেখেতৰ হস্তক্ষেপ বিচাৰিছোঁ এই কাৰণে বিচাৰিছোঁ ইয়াত এগৰাকী চকু চিকিৎসক আছে চকু চিকিৎসকগৰাকী যি ইয়াত ৰাতি তেওঁ ৰোগী চোৱাৰ সময় দিছে ৰাতি 8 বজাৰ পিছত গ্ৰাম্যাঞ্চলৰ এনে এখন চিকিৎসালয়ত চকু চিকিৎসা কৰিবৰ কাৰণে কোনো ৰোগী নাহে তেখেতে যদি সোমবাৰে তেখেতৰ ডিউটি থাকে মঙলবাৰে তেখেতৰ ডিউটি নাথাকে এদিন এৰি এদিন তেখেতৰ ডিউটি থাকে তেওঁ সেই সুবিধা গ্ৰহণ কৰি তেওঁ নিউ বালিবাটৰ এখন ফাৰ্মাচীত তেখেতে নিজস্বভাৱে নিজৰ চেম্বাৰ খুলি তেওঁ ৰোগী চোৱা চিতা কৰে আৰু এই কাহিনীবিলাক যি ডাক্তৰৰ সময়সূচী এই সময়সূচীটো পৰিয়ালকেন্দ্ৰিকভাৱে বনোৱা হৈছে নেকি এই কথাটো ৰাইজৰ মনলৈ আহিছে এই কাৰণে আহিছে ইয়াত যিগৰাকী আচলতে দায়িত্বত থকা চিকিৎসক আছিলে তেখেতৰ পত্নীগৰাকী আৰু তেখেত পতি হোৱাৰ বাবে তেখেতলোকৰ এই সময়সূচী নিৰ্ধাৰণ কৰা হৈছে নেকি এইটো ৰাইজৰ মনলৈ আহিছে
ইয়াৰ আন্তঃগাঁথনি বেয়া হৈ আছে, এই কথাটো আমি বাৰম্বাৰ জনাই থকা হৈছে। বাৰম্বাৰ জনোৱাৰ পিছতো গুৰুত্ব নিদিয়া ইয়াৰ কি কাৰণ আছে, আমি এই কথাটো অসম চৰকাৰক বা এই বিভাগক আমি স্পষ্টকৈ সুধিব বিচাৰিছো। বৰষুণ দিলে ৰোগীয়ে বৰষুণত তিতে, টিঙৰ পৰা পানী পৰে, এনেকে এখন চিকিৎসালয়, এনেকে এখন FIU চলি থাকিব। তিয়কৰ ৰাইজে যি হাৰাশাস্তিৰ সন্মুখীন হৈছে, এই হাৰাশাস্তিৰ সন্মুখীন নহবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজস্বভাৱে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আচ্ছাৰ বিষয় হৈ আছে, মই আপোনাৰ পৰা এটা প্ৰসংগ জানিব বিচাৰিম যে এইখনেই অসমৰ হয়তো একমাত্ৰখনেই আচলতে FIU যিখনত আচলতে সাধাৰণ এজন ৰোগী যদি আপুনি জ্বৰো হয়, জ্বৰ হ'লেও কিন্তু যোৰহাট মেডিকেললৈ ইয়াত ৰেফাৰ কৰাৰ আচলতে নজিৰ আছে। গতিকেলৈ এইখন কেনেকুৱা ধৰণে আচলতে গোটেই ব্যৱস্থাটো কেনেধৰণে চলিছে? অকণমান জ্বৰ হোৱাৰ লগে লগে অকণমান আজি কটুৱেৰটো খালেও যোৰহাট মেডিকেললৈ আজি তাৰিখত কিন্তু ইয়াৰ পৰা ৰেফাৰ কৰে, কি ভাবে আচলতে কেনেধৰণে চলিছে? হয়তো লজ্জাজনক বিষয়। এতিয়া আমাৰ উপৰোক্ত বক্তাই কৈ গৈছে যে ইয়াত সাধাৰণ যি কুকুৰ মেকুৰীয়ে কামোৰা বেজী ইয়াত আচলতে অভাৱ, যাৰ ফলত আমি বিভিন্ন সময়ত শুনি আহিছোঁ যে বিভিন্ন সময়ত বিভিন্ন ৰোগী চিকিৎসাৰ অভাৱত তেওঁলোকে নিজৰ প্ৰাণ হেৰুৱায়, কিন্তু বৰ্তমানলৈকে অসম চৰকাৰ বা স্বাস্থ্য বিভাগে ইয়াৰ ওপৰত কোনো ধৰণৰ আচলতে নজৰ ৰখা নাই। সেয়েহে আমি ইয়াৰ জৰিয়তে অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আপুনি অসমৰ সৰ্বাংগীন উন্নতিৰ কথা কয়, কিন্তু আপুনি যদি নিজৰ স্বাস্থ্য বিভাগে চাই এতিয়াও কিন্তু বহু অৰাজকতা যি চলি আছে এইবোৰ অতি শীঘ্ৰে এইবোৰ সমাধান কৰাৰ আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।